পিঁয়াজ কাটি লৈছোঁ আৰু দুটা কেঁচা জলকীয়া লৈছোঁ আৰু লং ইলাচি লৈছোঁ আৰু বিৰিয়ানী মছলা লৈছোঁ আৰু আদা নহৰু পেষ্ট লৈছোঁ আৰু গৰম মছলা লৈছোঁ। এইখিনি মই চিকেন লৈছোঁ। চিকেনখিনি মই বইল কৰি লৈছোঁ আৰু মই লৈছোঁ কেইটামান পদিনাৰ পাত। এতিয়া মই চিকেনখিনি মেৰিনেট কৰি ল'ম মছলাখিনি দি কিনে। মেৰিনেট কৰি থৈ দিছোঁ। এতিয়া মই বাচমতি চাউল লৈছোঁ 4 গিলাচ লৈছোঁ মই। তিনিটা মই ধুই লওঁ। এতিয়া মই বিৰিয়ানী চাউলকেইটা বহাই দিছোঁ। ইয়াত মই দুমুখ পানী দিছোঁ। পানীখিনি উতলি আছে। ইয়াতে মই চাউলকেইটা বহাই দিছোঁ। এতিয়া মই নিমখ 1 চামুচ দি দিছোঁ। তেল গৰম হ'ব দিছোঁ। তেলটো আন্দাজমতে দিছোঁ। পিঁয়াজখিনি কালাৰ অহালৈকে ভাজি থাকিব লাগিব। এতিয়া গেছটো হাই কৰি থৈ দিছোঁ। ইয়াতে মই অলপ পানী দি দিছোঁ। এতিয়া মই পুদিনা আৰু কেঁচা জলকীয়াখিনি মিক্স দি থৈ দিছিলোঁ। পানী দি দিছোঁ। তাৰপিছত হৈ যাব আৰু। ৰাইচকেইটা দি দিছোঁ। বিৰিয়ানী হৈ গ'ল। এতিয়া মোৰ বিৰিয়ানী ৰেডি হৈ গ'ল। যদি ভিডিঅ'টো ভাল লাগিছে আপোনালোকৰ লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব। থেংক ইউ।